নমস্কাৰ মোৰ ইউটিউব চেনেল এনএছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ, কাচকলেৰে বনোৱা এটা ৰেচিপি। আহকচোন মই কেনেদৰে বনাওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এনেদৰে যদি কাচকলৰ আঞ্জাখন বনোৱা হয় খুব বেছি সোৱাদ লগা হয়। আহকচোন এতিয়া যোগাৰখিনি কৰোঁ। তাৰ বাবে মই লৈছোঁ 3টা কাচকল। এতিয়া ইয়াৰে বাকলিখিনি গুচুৱাই এনেদৰে মই পিচ কৰি লৈছোঁ। তাৰপিছত ইয়াতে মই নিমখ, হালধি আৰু ৰঙা জলকীয়াৰ গুড়ি অকণমান দি ইয়াক সানি ল'ম। এইখিনি মই হাতেৰে সানি লৈছোঁ যাতে পিচকেইটাত ধুনীয়াকৈ লাগি ধৰে। এতিয়া এইখিনি অলপ সময়ৰ বাবে ৰাখি দিম। লগতে দিয়া মছলাখিনি ৰেডি কৰি লৈছোঁ। এয়া আদা নহৰু পেষ্ট, পিঁয়াজ আৰু সৰিয়হৰ পেষ্ট। এয়া পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ, কেঁচা জলকীয়া, নৰসিংহ আৰু এয়া লৈছোঁ গোটেই মছলাখিনি এনেদৰে। এতিয়া কেৰাহী এটা গৰম হ'বলৈ দি ইয়াতে অলপ মিঠাতেল দিম। তেলখিনি গৰম হোৱাত ইয়াত মই কলৰ পিচকেইটা এনেদৰে বহাই দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এয়া মোৰ সম্পূৰ্ণ ভজা হৈ গ'ল। ইয়াক ৰাখি দিব পৰা হৈ গৈছে। এতিয়া মই ইয়াক প্লেট এখনত ৰাখি দিছোঁ। কলখিনি ভাজিবলৈ বহুত টাইম নালাগে, ই ধুনীয়াকৈ সিজিয়ে যায়। এতিয়া বাকী থকা কলৰ পিচকেইটাও এনেদৰে বহাই দিছোঁ। এইখিনিও ধুনীয়াকৈ ভাজি ল'ম। লগতে আলু কেইপিচো দি দিছোঁ। এয়া মোৰ ভজা হৈ গ'ল। এইখিনিও ইয়াকো মই প্লেট এখনত ৰাখি দিছোঁ। এয়া চব কি ধুনীয়া হৈছে দেখিবলৈ। এতিয়া তেলখিনিত পাঁচফোৰণ কেইটামান দিছোঁ, লগতে শুকান জলকীয়া এটা দিছোঁ। এইখিনি অকণমান লৰাই দিছোঁ। এয়া হৈছে মিহিকৈ কাটি ৰখা এটা পিঁয়াজ। এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজিম। লগতে দিছোঁ এয়া আদা নহৰুৰ পেষ্ট। এইখিনিও ভাজিব লাগিব। এয়া মছলাখিনিও ইয়াতে দি দিছোঁ। এইখিনিও অলপ সময় ভাজিম। এইখিনি ভজা যোৱাত এয়া হৈছে সৰিয়হ আৰু পিঁয়াজৰ পেষ্ট। এতিয়া মই এইখিনিও ভাজিম অলপ সময়। সৰিয়হৰ পৰা তেল নোলালৈকে ভাজিব লাগে। লগতে দিছোঁ মই এয়া কেইখিলামান নৰসিংহৰ পাত। নৰসিংহৰ পাত দিলে গোন্ধটো খুব বেছি ধুনীয়া হয়। এয়া অকণমান পানী দিছোঁ যাতে মছলাখিনি ধুনীয়াকৈ সিজি যায়। এয়া সৰিয়হৰ পৰা তেল ওলাইছে, মানে মছলা ভজা হৈ গৈছে মোৰ। এয়া দিছোঁ নিমখ। নিমখ যিহেতু ভজাটো দিয়া হৈছে, গতিকে জোখ অনুসৰি দিব লাগে। এয়া পানী দিছোঁ। আপোনালোকে নিজৰ জোখমতে দিব পাৰে পানী। মই ইয়াত 2 বাটি পানী দিছোঁ। এইখিনি এতিয়া উতল আহিব দিম। এয়া উতল আহি গৈছে। এতিয়া মই ইয়াতে কলখিনি যি ভাজি থৈছিলোঁ ইয়াতে বহাই দিম।
খুব সোৱাদ লগা হয় এই ৰেচিপিটো। এতিয়া ধুনীয়াকৈ উতল অহাত ইয়াতে মই কেঁচা জলকীয়া দি দিছোঁ। এয়া চব ধুনীয়াকৈ ৰাখি দিব পৰা হৈ গৈছে, ইমানটো পৰিমাণতে মই ৰাখি দিছোঁ। এতিয়া বাতি এটাত চাৰ্ভ কৰি মই দেখুৱাই দিছোঁ। খুব বেছি ধুনীয়া হৈছে খাবলৈ। মাছ মাংস নহ'লেও কেতিয়াবা এনেদৰে বনাই খাব পাৰি। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। আজিলৈ তেন্তে বাই বাই।